তো নমস্কাৰ, মই মন্টু। আসাম পুলিচৰ অনলাইন আবেদনটো আৰম্ভ হৈ গৈছে, চলি আছে। যিসকলে এতিয়ালৈকে অনলাইন আবেদনটো কৰা নাই, তো আপোনালোকে সোনকালে আবেদনটো কৰি দিয়া, কাৰণ লাষ্ট সময়লৈকে ৰখি থাকিলে আপোনালোকৰ মাইনাছ পইণ্ট হ'ব পাৰে, কাৰণ সেইফালে সাৰ্ভাৰ ডাউন মাৰা দেখা যায়। তো ঠিক আছে, তো আপোনালোকে অনলাইন আবেদনটো কৰি থৈ দিয়া, তাৰে পিছত আপোনালোকে প্ৰিপাৰেশ্যনত লাগি যোৱা। তো ঠিক আছে, তো বহুতে কি কৰে, অনলাইন আবেদনটো কৰি থৈ দে কিন্তু প্ৰিপাৰেশ্যন নকৰে, আৰু এডমিট কাৰ্ড অহাৰ পিছতহে তেওঁলোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন কৰে। সেইফালে 10-15 দিন হাতত সময় থাকে, সেই 10-15 দিন তেওঁলোকে দৌৰিব যায়, ৰানিং কৰে, লং জাম্প মাৰে, চিন আপ মাৰে। পিছত তেওঁলোকে ভাবে মোৰ ৰানিঙো নাহিল, লং জাম্পো নাহিল, চিন আপো মই মাৰিব নোৱাৰো, মই ইণ্টাৰভিউত দিব গলে কি হ'ব, মই ইণ্টাৰভিউত কিমান নম্বৰ তোলাব পাৰিম। তো এনেকুৱা কৰি ভাবে। তো তেওঁলোকৰ নিজে প্ৰথমৰ পৰাই তেওঁলোকে ভুল কৰি ৰাখি থৈ দিয়ে। তেওঁলোকে ভাবে এডমিট কাৰ্ড অহাৰ পিছতহে আমি প্ৰিপাৰেশ্যন কৰিম। তো এনেকুৱা ভুল আপোনালোকে কেতিয়াও নকৰিবা। যিসকলৰ সপোন আছে, তো আপোনালোকে এতিয়াৰে পৰা ভালদৰে প্ৰিপাৰেশ্যন কৰা। আপোনালোকে ৰানিঙত গুৰুত্ব দিয়া, লং জাম্পত গুৰুত্ব দিয়া, আৰু আপোনালোকে চিন আপতো গুৰুত্ব দিয়া। তো ঠিক আছে, আৰু আপোনালোকে ৰানিঙৰ লগে লগে এটা ভুল নকৰিবা, ৰানিঙৰ লগে লগে আপোনালোকে ৰিটাৰ্ণৰ কাৰণে গুৰুত্ব দি থাকা। তো বহুতৰে এইটোৱে ভুল হয়, ৰানিঙত পুৰা প্ৰিপাৰেশ্যন কৰি থাকে, 100% সময় দিয়ে, তেওঁলোকে ভাবে ৰিটাৰ্ণত নাম আহিলেহে মই পঢ়া শুনা কৰিম, তো ৰিটাৰ্ণৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম। তো তেনেকে ভবাৰ কাৰণে তেওঁলোকে ৰিটাৰ্ণত মাইনাছ পইণ্ট খাই যায়। তো ঠিক আছে, তো এইটো ভুল কৰে বহুতে। তো ৰানিঙত এতিয়াৰে পৰা গুৰুত্ব দিয়ে, ৰানিঙো আহিল, ভাল নম্বৰ তোলাব পাৰিলে, ফিজিকেলত ইণ্টাৰভিউৰ দিনাখন ৰিটাৰ্ণ দিবলৈ সুবিধা পালে, কিন্তু ৰিটাৰ্ণত তেওঁলোকে ভাল এটা নম্বৰ তোলাব নোৱাৰে, তেওঁলোকে হাতত সময় নাপায়। তো সময় নোপোৱা এইটোৱে কাৰণ হয়, আসাম পুলিচৰ ৰিটাৰ্ণৰ কাৰণে যিখিনি চিলেবাছ থাকে, সেই চিলেবাছখিনি তেওঁলোকে কভাৰ কৰিব নোৱাৰে, কাৰণ ৰিটাৰ্ণত নাম অহাৰ পিছতহে তেওঁলোকে ৰিটাৰ্ণৰ কাৰণে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা আৰম্ভ কৰে। তো তেতিয়া সেই কেইদিনৰ ভিতৰত তেওঁলোকে আসাম পুলিচৰ চিলেবাছখিনি কেনেকৈ কভাৰ কৰিব পাৰিব। তো বুজি পালে আপোনালোকে। তো যিসকলৰ সপোন আছে, তো তেওঁলোকে এতিয়াৰে পৰা ফিজিকেলতো গুৰুত্ব দিয়া, ৰিটাৰ্ণতো গুৰুত্ব দিয়া, আৰু ভাইভাৰ কাৰণেও গুৰুত্ব দিয়া। তো বহুতে কি ভাবে, ভাইভা 5 নম্বৰৰহে, ভাইভাত যেনেকে তেনেকে পাছ হৈ যাম, কিন্তু বহুতে ইয়াতো মাইনাছ খাই যায়, মাইনাছ পইণ্ট হৈ যায় তেওঁলোকৰ। ফিজিকেলতো ভাল এটা নম্বৰ তোলাই ৰিটাৰ্ণৰ পৰ্যায়লৈকে যাব পাৰিলে, ৰিটাৰ্ণতো ভাল এটা নম্বৰ তোলাই তেওঁলোকে ভাইভালৈকে যাব পাৰিলে, কিন্তু ভাইভাত তেওঁলোকে মাইনাছ পইণ্ট খাই গ'ল। ভাইভাত নম্বৰ তোলাব নোৱাৰিলে, তেওঁলোকে নম্বৰ তোলাব নোৱাৰাৰ কাৰণে তেওঁলোকে ফাইনেল কাট অফত চিলেকশ্যন নাপালে। তো চোৱা, এতিয়া তেওঁলোকৰ ফিজিকেলৰ কষ্টখিনিও বৰবাদ হৈ গ'ল, ৰিটাৰ্ণৰ কষ্টও বৰবাদ হৈ গ'ল, আৰু ভাইভাৰ লাষ্ট পৰ্যায়ৰ সেইটোত তেওঁলোকে প্ৰিপাৰেশ্যন নকৰা কৰি তেওঁলোকে ভাইভাটো দিবলৈ যোৱাৰ কাৰণে তেওঁলোকে মাইনাছ পইণ্ট খাই গ'ল। তো বুজি পালে আপোনালোকে। তো সেইটো বাবে কম নম্বৰ থাকিলে বুলি আপোনালোকে প্ৰিপাৰেশ্যন নকৰা কৰি নাথাকিবা। তো ঠিক আছে, তো এতিয়াৰে পৰা আপোনালোকে সেই 3টা ষ্টেপৰ কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থকা, তেতিয়াহ'লে আপোনালোকে এদিন ফাইনেল কাট অফত নিজৰ নামসমূহ আনিব পাৰিবা। আৰু আপোনালোকৰ লগ বন্ধুসকলে সেইদিনাখন যেনেকে এপাৰ্টমেণ্ট আনিব গৈছিলে, তো সেনেকে আপোনালোকেও এদিন এপাৰ্টমেণ্টসমূহ আনিব যাব পাৰিবা। তো বুজি পালে। তো এইটো এটা সৰু আপডেট আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ সহযোগিতাই আমাৰ বিশেষ প্ৰয়োজন।